ঈশ্বৰমুখী পৰম্পৰাৰ শৰণ আধ্যাত্মিকতাৰ ৰসত ভক্তিৰ ৰূপাচাৰ চাবুৱাৰ শ্ৰী শ্ৰী মায়ামৰা গড়পৰা সত্ৰত ভকতি পৰম্পৰাৰ দৃষ্টিনন্দন সমাহাৰ 400 পুৰুষ মহিলাই একেলগে গ্ৰহণ কৰিলে মায়ামৰা ধৰ্মৰ শৰণ সালে চকু ৰোৱা এই পৰিৱেশত পৰম্পৰাগত ৰীতি-নীতি সাৰুগত কৰি চাবুৱাৰ শ্ৰী শ্ৰী মায়ামৰা গড়পৰা সত্ৰত এইদৰে নিজকে ঈশ্বৰমুখী যাত্ৰাত অৰ্পণ কৰিলে 400 গৰাকী পুৰুষ মহিলাই এক নিৰ্দিষ্ট সময়ত ঐতিহাসিক গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী চিদানন্দ দেৱ গোস্বামীয়ে চাবুৱা অঞ্চলৰ 5খন গাঁৱৰ 200 গৰাকী পুৰুষ আৰু 200 গৰাকী মহিলাক প্ৰদান কৰে ধৰ্মীয় শৰণ প্ৰথমতে ক'ব লাগিব অসমৰ জাতীয় জীৱন শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত মাধৱগুৰুৰ তাৰ পৰৱৰ্তী গোপালতা আৰু মায়ামৰা পন্থৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনুদেৱৰ প্ৰভাৱেৰে প্ৰভাৱিত মায়ামৰা পন্থত বিশ্বাসী ভক্তসকলে আজি মায়ামৰা গড়পৰা সত্ৰ হাতীগাঁও গড়পৰা সত্ৰত আজি এই পন্থত বিশ্বাস কৰা 5খন গাঁৱৰ লোকসকলে আজি শৰণ গ্ৰহণ কৰিছে 1806 চনতেই প্ৰতিষ্ঠা লাভ কৰা এই গড়পৰা সত্ৰত মায়ামৰা ধৰ্মৰ বীজ সিঁচিছিল আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱে সেই সময়ৰে পৰা ঈশ্বৰ উপাসনাৰ মাধ্যম হিচাপে মায়ামৰা ধৰ্মৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে গ্ৰহণ কৰি আহিছে শৰণ দেওবাৰেও ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত হ'ল এই শৰণ গ্ৰহণ কাৰ্য আধ্যাত্মিক ৰীতি-নীতিৰ চানেকিৰে দৃষ্টিনন্দন হৈ উঠা এই অনুষ্ঠানত উপস্থিত থাকে 5 শতাধিক ভক্ত ইয়াতে মায়ামৰা শ্ৰী শ্ৰী অনিৰুদ্ধ সমাজৰ আজি যি শৰণ সংগী হৈছিল 189 গৰাকী হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এজনৰ ঘৰত অকণমান শান্তি ঔষধ হ'ল গতিকে তেওঁ আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে 197 জনে শৰণ গ্ৰহণ কৰিছে আৰু আপোনালোকে দেখা পাইছে যে ইতিমধ্যে আমাৰ শৰণ কাৰ্যৰ প্ৰায় শেষ বছৰ আহিছে নামঘৰত গুৰু সেৱা কৰাৰ পিছতে আমাৰ সমাপ্তি হৈছে উল্লেখ্য যে এই শৰণ গ্ৰহণ কৰা লোকসকলে লাভ কৰে এটি গুৰু প্ৰদত্ত নাম ভগৱন্তৰ সহস্ৰ নামৰ একোটি নাম সত্ৰাধিকাৰে প্ৰদান কৰে শৰণ গ্ৰহণৰ সময়ত পৰৱৰ্তী সময়ত নাম জাননী অনুষ্ঠানৰ জৰিয়তে ৰাজহুৱা কৰা হয় এই নামসমূহ চাবুৱাৰ পৰা লক্ষীনাথ শইকীয়াৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ